ওদালগুৰিৰ ডিমাকুছিত ভিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডিমাকুছিৰ পৰা আন্ধেৰিঘাটলৈ যোৱা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মহিলাৰীৰ সেইটো ৰাজ্যপাল ডাঙৰীয়াই ইছ্যু কৰিছে হয়তো শুধৰণি কৰিব লগা হ'ব পাৰে সেইটোক লৈ ইছ্যু কৰিব নালাগে এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ কৰ্মেশ্বৰাই বিটিচি বাসিন্দা হয় নে নহয় মনোনীত দিব পাৰে নোৱাৰে সেইটো ৰাজ্যপাল ডাঙৰীয়াই ভালদৰে চাব যদি আইনমতে তেনেকৈ দিব নোৱাৰে তেন্তে কেঞ্চেল কৰা হ'ব বুলি মনোনীত সদস্য নিযুক্তিৰ সন্দৰ্ভত ডিমাকুছিত হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া আৰু ইয়াত শুধৰণিৰ প্ৰয়োজন আছে বুলিও স্বীকাৰ কৰে হাগ্ৰামা মহিলাৰীয়ে উল্লেখযোগ্য যে লোক নিৰ্মাণ বিভাগৰ অসম মালা আঁচনিৰ অধীনত ডিমাকুছি ইউটিৰ পথৰ পৰা খৈৰাবাৰী হৈ আন্ধেৰিঘাটলৈ যোৱা প্ৰায় 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে আজি ডিমাকুছিত আধাৰশিলা স্থাপন কৰা হৈছিল ভিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰঙা ফিতা কাটি শুভ উদ্বোধনী কৰিছিল আধাৰশিলা কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই EM লমচাও জয়মাৰী সহযোগ কৰে জিলাৰ সেই আমাৰ লাইলাংপাৰা অঞ্চলত যিটো আমাৰ চিট ফাৰ্ম আছিলে পুৰণা চিট ফাৰ্ম তাতে আমি স্পৰ্টছ একাডেমি আমি ফাউণ্ডেশ্যন কৰিছোঁ ইয়াৰ পিছত নেক্সট প্ৰগ্ৰাম সেইটো হৈছে এইটো হ'ল আন্ধেৰিঘাট খৈৰাবাৰী ডিমাকুছি ৰাস্তা এইটো খুব ভাল ৰাস্তা আমি ধৰিব পাৰিছোঁ বা চেঞ্চাৰে আমাক দিছে আসাম মালা আণ্ডাৰত তাৰ কাৰণে মই ধন্যবাদ দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এই ৰাস্তা হোৱাৰ লগে লগে আমাৰ এই ডিমাকুছি বা খৈৰাবাৰী বা আমাৰ আন্ধেৰিঘাটৰ হৈ যোৱা যিটো গুৱাহাটী চৰ্টকাট ৰাস্তা এইটো বহুত উপকাৰ হ'ব আমাৰ এইখিনি ৰাজ্যৰ কাৰণে আৰু নেক্সট প্ৰগ্ৰাম আমাৰ সেইফালে সুখলায়ত আছে ইয়াৰ পিছত তামোলপুৰত দুটা আছে মুঠতে আসাম মালা আণ্ডাৰত আমি আজি 4টা ৰাস্তা ফাউণ্ডেশ্যন কৰিম পইচাটো ইয়াতে লিখা আছে ইয়াত কিমান আছে 94 crore ইয়াত ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত দিয়া নিদিয়া মালিক মই নহয় বিতৰ্কটো হ'ব এইটোতো আশ্ৰয়ে আনিছো নাই নাই সেইটো যিটো হ'ল গভৰ্ণৰ ডাঙৰীয়াৰ এইটো নটিফিকেশ্যনৰ হয়তো কিছু কাৰেকশ্যন কৰিব লগা নিশ্চয় থাকিব এইটো লৈ ইছ্যু কৰিব নালাগে এইটো এই সমস্যাটো সমাধান হ'ব নাই এইটো নাই এইটো এই মানুহটো বিটিচিৰ বাসিন্দা হয় নহয় বা কৰাৰ এনেকুৱা নমিনেটেড মেম্বাৰ দিব পাৰে নোৱাৰে সেইটো আইনগতভাৱে চাব লাগিব যিহেতু গভৰ্ণৰ ডাঙৰীয়াই নটিফিকেশ্যন দিছে তো আইনগতভাৱে যদি নাপায় সেইটো নাপাব ইয়াত কোনো আপত্তি নাই বা আমি সেই আইনটো হাতত লৈ পেলাই আমি কাম নকৰিম আৰু এখন কাউন্সিলত সেইটোৱেই কৈছোঁ আমি নিয়ম মতে আইনগতভাৱে সি যদি নাপায় কোনোবাই যদি নাপায় সেইটো আইনী ব্যৱস্থা দি এইটো কেঞ্চেল কৰা হ'ব ভুল নহয় নটিফিকেশ্যন কাৰেকশ্যনৰ দৰকাৰ আছে মই যিমানটো জানো নিৰ্বাচন আমাৰ ৰেডি জানুৱাৰীৰ পৰা আমি ওলাম কেইটা চিট নহয় NDA হিচাপে খেলিব দেই কিছুদিন আগতে প্ৰমোদ বড়ো চৰকাৰৰ দিনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এটা নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফলটো আমাৰ দিনত ওলাবনে নাই সেইটো আমি মেৰিট বেচিছত আমাৰ ভেৰিফিকেশ্যন হৈ আছে মেৰিট বেচিছত পাব চাকৰিটো আৰু যদি নতুন ইণ্টাৰভিউ দিব লাগে আমি নতুন ইণ্টাৰভিউ দিম মেৰিট বেচিছত পাব কথা স্পষ্ট